Hello everyone, welcome to my YouTube channel GK Perfect. আজি আমি এটা ইম্পৰ্টেণ্ট টপিকৰ MCQ চাম। টোটেল 10টা MCQ মই ৰেডি কৰিছোঁ। আপকামিং স্পৰ্টছ ইভেণ্ট, এইটো স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছতে পৰে। এইটোৰ কুৱেশ্যন সাধাৰণতে আমি এক্সামত দেখিবলৈ পাওঁ। মেইনলি আপকামিং গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পষ্টৰ বাবে এইটো খুবেই ইম্পৰ্টেণ্ট, কাৰণ আগতেও প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত ইয়াৰে এইটো টপিকৰ পৰা কুৱেশ্যন অহা দেখা পাইছোঁ। সেইবাবে তোমালোকে এই 10টা কুৱেশ্যন মই যিটো ৰেডি কৰিছোঁ ভিডিঅ'টোত শেষলৈকে চাবা, লগতে এইটো নোট ডাউন কৰি ল'বা। তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, where will the FIFA Men's World Cup 2026 be held? ফিফা যোনটো আমাৰ ফুটবলৰ ৱৰ্ল্ড কাপ হয় পুৰুষৰ, সেইটো 2026 ক'ত হ'ব? এই 4টা অপশ্যন আহিছে আমাৰ। ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি, US, কানাডা আৰু মেক্সিকো। ইয়াতে এটা নোট আছে, নোটটো হ'ল যে ফিফা মেন্স ৱৰ্ল্ড কাপ 2030 উইল বি হেল্ড অন মৰক্কো, পৰ্তুগাল এণ্ড স্পেইন। যোনটো পুৰুষৰ ফুটবল ৱৰ্ল্ড কাপ 2030ৰটো ক'ত হ'ব সেইটো মই ইয়াতে নোটত দি দিছোঁ। তোমালোকে নোট ডাউন কৰি ল'বা, কাৰণ এইটো আহি যাব পাৰে এক্সামত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, where will the FIFA Women's World Cup 2027 be held? মহিলাৰ যোনটো ফুটবল ৱৰ্ল্ড কাপ সেইটো 2027 ক'ত হ'ব? অপশ্যন 4টা দিয়া হৈছে। ইয়াৰে কাৰেক্ট আনচাৰটো হ'ল ব্ৰাজিল, অপশ্যন ডি। কুৱেশ্যন নম্বৰ 3, where will the Commonwealth Games 2026 be held? কমনৱেলথ গেমছ 2026 ক'ত হ'ব? ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ, গ্লাছগো, স্কটলেণ্ড। নোটত দিয়া হৈছে কমনৱেলথ গেমছ 2030 ক'ত হ'ব? এইটো আহমেদাবাদ, ইণ্ডিয়াত হ'ব। এইটো বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ এইটো ইণ্ডিয়াত পতা হ'ব। কুৱেশ্যন নম্বৰ 4, where will the Asian Games 2026 be held? এছিয়ান গেমছ 2026 ক'ত হ'ব? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ল অপশ্যন চি, জাপান। সেই একেটাকে এছিয়ান গেমছ 2030 চনত ক'ত হ'বলৈ গৈ আছে, এইটো হ'ল দোহা, কাটাৰ। কুৱেশ্যন নম্বৰ 5, where will the men's hockey world cup 2026 be held? হকীৰ পুৰুষৰ 2026ত ৱৰ্ল্ড কাপটো ক'ত হ'বলৈ গৈ আছে? 4টা অপশ্যন আছে, তাৰে কাৰেক্ট আনচাৰটো হ'ল অপশ্যন এ, বেলজিয়াম এণ্ড নেদাৰলেণ্ডছ। এই দুখন জেগাতে হ'ব। একেদৰে ওমেন্সৰ মহিলাৰ হকী ৱৰ্ল্ড কাপ 2026টো বেলজিয়াম এণ্ড নেদাৰলেণ্ডতে হ'ব। তো এইটো মুখস্থ কৰিবলৈ অলপ ইজি হ'ব। কুৱেশ্যন নম্বৰ 6, in which city the 2028 Summer Olympic Games be organized? ছামাৰ অলিম্পিক 2028 চনত ক'ত হ'ব? এইটো অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কুৱেশ্যন সচৰাচৰ এক্সামত আহি থাকে। ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি, লছ এঞ্জেলেছ। 2032ৰ ছামাৰ অলিম্পিক গেমছটো হ'ব ব্ৰিছবেন আৰু কুইন্সলেণ্ড, দুইটা জেগা অষ্ট্ৰেলিয়াত আছে। Question number 7, in which city the 2026 Winter Olympic Games be organized? Winter Olympic Games 2026 চনত ক'ত হ'ব? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ল অপশ্যন এ, মিলান এণ্ড কৰ্টিনা, ইটালীত আছে এই ঠাইডোখৰ। 2030ৰ উইণ্টাৰ অলিম্পিক গেমছ দ্য ফ্ৰেঞ্চ আল্পছ, ফ্ৰান্সত হ'ব। Question number 8, in which city the 2028 Summer Paralympic Games be organized? Summer Paralympic Games to 2028 চনৰ ক'ত পতা হ'ব? এইটোৰ কাৰেক্ট আনচাৰটো হ'ল অপশ্যন চি, লছ এঞ্জেলেছ, USA। উইণ্টাৰ পেৰাঅলিম্পিক গেমছ 2026 will be held at Milan and Cortina d'Ampezzo,
ইটালীৰ এই দুখন ঠাইত 2026 উইণ্টাৰ পেৰা অলিম্পিক গেমছটো পতা হ'ব। Question number 9. Where will the ICC Men's Cricket World Cup 2027 be held? পুৰুষৰ ক্ৰিকেট ৱৰ্ল্ড কাপ বিশ্বকাপ 2027 চনত ক'ত হ'ব? এইটোৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি, সাউথ আফ্ৰিকা, জিম্বাবৱে আৰু নাম্বিয়া, তিনিখন ঠাইতে পতা হ'ব। ICC Women's World Cup 2025 will be held on India and Sri Lanka. এই নোটটো অলপ ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে পঢ়ি থবা, কাৰণ এইটো ইণ্ডিয়া আৰু শ্ৰীলংকাত হ'ব, লগতে এইটো 2025তে হ'ব। তো আপকামিং গুৱাহাটী হাইকোৰ্টৰ JEE এক্সামিনেশ্যনত এইটো সুধিব পাৰে, সেইবাবে এইটো অলপ ষ্টাৰ মাৰ্ক কৰি ৰাখিবা। Question number 10. Where will the ICC Men's T20 Cricket World Cup 2026 be held? এইটো T20 ক্ৰিকেট ৱৰ্ল্ড কাপৰ কথা কৈছে 2026ত পুৰুষৰটো ক'ত হ'ব? এইটো হ'ব ইণ্ডিয়া আৰু শ্ৰীলংকাত। তো যিবিলাক ইণ্ডিয়াত হয় সেইটো সাধাৰণতে বেছি ইম্পৰ্টেণ্ট হয়। ঠিক তেনেদৰে ICC Women's World Cup T20 World Cup 2026 will be held on ইংলেণ্ডত হ'ব মহিলাৰ T20 ৱৰ্ল্ড কাপটো। তো আমি ইয়াত এই ভিডিঅ'টোত 10টা কুৱেশ্যন ডিছকাশ্যন কৰিছোঁ। ইয়াৰে যিবিলাক মই নোটত লিখি দিছোঁ সেইটো এটা কুৱেশ্যনেই হয়, সেইটো জাষ্ট মই ভিডিঅ'টো বেছি লম্বা নহ'ব কাৰণে তেনেকৈ লিখি দিছোঁ। সেইটোও তোমালোকে ইম্পৰ্টেণ্ট হিচাপে নোট ডাউন কৰি ল'বা। ইয়াৰে PDFটো মই মোৰ টেলিগ্ৰাম চেনেলত এভেইলেবল কৰি দিম যিমান পাৰোঁ সোনকালে, কিন্তু প্ৰথমতে তোমালোকে এইখিনি যদি নিজে লিখি ল'ব পাৰা বেছি ভাল। ভিডিঅ'টো যদি ইম্পৰ্টেণ্ট বুলি ভাবা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আপকামিং আৰু মই নতুন টপিকত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। লগতে মোৰ টেলিগ্ৰাম চেনেল এটা আছে, অলৰেডি বহুতে তাত আছেই। কোনোবা যদি সেই চেনেলটো জইন কৰা নাই তেন্তে তাত জইন হৈ ল'ব পাৰা। তাত মই ইম্পৰ্টেণ্ট ষ্টাডি মেটেৰিয়েল দিওঁ, PDF এইবিলাক আপলোড কৰা আছে অলৰেডি, তো তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰা।